নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, 13 বছৰৰ পাছত পুনৰ টি20 বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ। দ্বিতীয়বাৰলৈ টি20 বিশ্বকাপ জয় কৰিলে ভাৰতে। বাৰ্বাডোজৰ ৰুদ্ৰশ্বাস ফাইনেলত জয় ৰোহিত বাহিনীৰ। দক্ষিণ আফ্ৰিকাক 7 ৰানত হৰুৱাই ৰোহিত বাহিনীৰ বিশ্বকাপৰ খিতাপ দখল। দ্বিতীয়বাৰলৈ টি20 বিশ্বকাপ জয় ভাৰতৰ। বাৰ্বাডোজৰ ৰুদ্ৰশ্বাস ফাইনেলত জয় ৰোহিত বাহিনীৰ। দক্ষিণ আফ্ৰিকাক 7 ৰানত হৰুৱাই ৰোহিত বাহিনীৰ খিতাপ দখল। 20 অভাৰত 177 ৰানৰ লক্ষ্য বান্ধি দিছিল টীম ইণ্ডিয়াই আৰু নিৰ্ধাৰিত 20 অভাৰত 169 ৰানত স্তব্ধ হৈ পৰে দক্ষিণ আফ্ৰিকা। পৰৱৰ্তী খবৰ, ৰাজ্যত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা পুনৰ বানপানীৰ কবলত। বৰ্তমানৰ ৰাজ্যৰ 5খন জিলাৰ 383খন গাঁও পানীৰ তলত। ৰাজ্যৰ বান পৰিস্থিতি প্ৰায় সুস্থিৰ হৈছে যদিও 5খন জিলাৰ 383খন গাঁৱৰ 41,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। 129টা আশ্ৰয় শিবিৰত 14,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে আৰু ইয়াৰ ভিতৰত কৰিমগঞ্জ জিলাত স্থাপন কৰা সৰ্বাধিক 103টা আশ্ৰয় শিবিৰত 13,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। কৰিমগঞ্জৰ উপৰিও কামৰূপ, ধেমাজি, কাছাৰ আৰু বৰপেটা জিলাৰ বিভিন্ন অঞ্চল প্লাবিত হৈছে বানপানীত আৰু এই বানত প্ৰায় 85,000 পশুধনৰ ক্ষতি হৈছে। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই। পৰৱৰ্তী খবৰ, টি20 বিশ্বকাপ জয় কৰাৰ পিছতে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ ডাঙৰ ঘোষণা। আন্তঃৰাষ্ট্ৰীয় টি20 বিশ্বকাপৰ পৰা বিদায় ল'লে এই দুই তাৰকা ক্ৰিকেটাৰে। টি20 বিশ্বকাপত জয়লাভৰ পিছতেই বিৰাট ৰোহিতৰ ডাঙৰ ঘোষণা। আন্তঃৰাষ্ট্ৰীয় টি20ৰ পৰা বিদায় ল'লে এই দুই তাৰকা ক্ৰিকেটাৰে। এয়া মোৰ অন্তিমটো টি20 বিশ্বকাপ, খেলৰ অন্তত এই মন্তব্য বিৰাট কোহলিৰ। বিশ্বকাপ জয়ৰ পিছতে এই ঘোষণা বিৰাট কোহলিৰ। বিৰাট কোহলিৰ এই সিদ্ধান্তক লৈ আৱেগিক হৈ পৰিছে ক্ৰিকেট প্ৰেমীসকল আৰু মাজনিশাৰ কনফাৰেন্সত ৰোহিত শৰ্মায়ো কৰিলে ডাঙৰ ঘোষণা। আন্তঃৰাষ্ট্ৰীয় টি20 বিশ্বকাপৰ পৰা ৰোহিত শৰ্মাৰো অৱসৰ ঘোষণা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ ধৰ্ষণকাৰীৰ ঘৰত চলিল হিমন্ত চৰকাৰৰ বুলডোজাৰ। মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছতে খিলঞ্জীয়া মহিলা যুৱতীৰ লগত কুকাণ্ড কৰা অপৰাধীৰ ঘৰত চলিল বুলডোজাৰ। মূল অভিযুক্ত ধন আলীৰ ঘৰ ভাঙি দিলে প্ৰশাসনে। মুখ্যমন্ত্ৰীৰ সকিয়নিৰ পিছতেই এইবাৰ ধৰ্ষণকাৰীৰ ঘৰত চলিল বুলডোজাৰ। 3 মে'ত 3 পাখণ্ডই দুগৰাকী কিশোৰীৰ লগত কৰিছিল কুকাণ্ড আৰু এই সমগ্ৰ কাণ্ডক লৈ উত্তাল হৈ পৰিছিল দুধনৈ। এই ঘটনাক লৈ কঠোৰ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজি মূল অভিযুক্ত ধন আলী তালুকদাৰৰ ঘৰত চলে উচ্ছেদ অভিযান। আৰক্ষী প্ৰশাসনে ভাঙি দিয়ে অভিযুক্তৰ ঘৰ। পৰৱৰ্তী খবৰ, দেশত পুনৰ অবৈধ বাংলাদেশী ত্ৰিঘিল গিলনী। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত পুনৰ 11গৰাকীকৈ বাংলাদেশীক আটক। এইবাৰ আগৰতলা ৰেল ষ্টেচনত আটক কৰা হৈছে 11টাকৈ বাংলাদেশীক। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত আটক কৰা হৈছে MD সুজানা ৰাণা, আজিজুল হক, MD লিমন, নাৰ্গিছ আখতাৰ, MD ইউছুফ আলী, MD ছাহিদুল ইছলাম, নিপা মণ্ডল, আখে বেগম, উমি আখতাৰ, সাজিব আলী আৰু আসমা বিশ্বাসক আটক কৰিছে আগৰতলা ৰেল ষ্টেচনত। পৰৱৰ্তী খবৰ, এইবাৰ বিপদত পৰিব পাৰে বিজেপি। লোকসভাৰ উপাধ্যক্ষ পদত বিৰোধীৰ প্ৰাৰ্থীক লৈ অস্বস্তিত পৰিব পাৰে বিজেপি। উপাধ্যক্ষ পদক লৈ ইণ্ডিয়া মহাজোঁটৰ বিশেষ ব্লুপ্ৰিণ্ট। লোকসভাৰ উপাধ্যক্ষ পদত চমক সৃষ্টিৰ চেষ্টা ইণ্ডিয়া মহাজোঁটৰ। ইণ্ডিয়া মহাজোঁটে এনে এগৰাকী ব্যক্তিক প্ৰাৰ্থী কৰাব খুজিছে যাক লৈ অস্বস্তিত পৰিব পাৰে বিজেপি।
মমতা বেনাৰ্জীৰ পৰিকল্পনা অনুসৰি নিৰ্ধাৰণ কৰা হৈছে লোকসভাৰ উপাধ্যক্ষ পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী। উত্তৰ প্ৰদেশৰ ফৈজাবাদ কেন্দ্ৰ তথা অযোধ্যাৰ সমাজবাদী পাৰ্টিৰ সাংসদ অৱধেশ প্ৰসাদক কৰা হ'ব প্ৰাৰ্থী। এইগৰাকী দলিত সাংসদক প্ৰাৰ্থিত্ব প্ৰদানেৰে বিজেপিক অস্বস্তিত পেলোৱাৰ পৰিকল্পনা বিৰোধীৰ। এই পৰিকল্পনা তৃণমূল নেত্ৰী মমতা বেনাৰ্জীৰ মস্তিষ্ক প্ৰসূত। ভাৰতীয় গণতন্ত্ৰত অলিখিত ৰীতি অনুযায়ী ডেপুটি স্পীকাৰৰ পদটো দিয়া হয় বিৰোধীক। কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰে যোৱা 5 বছৰে খালী কৰি ৰাখিছিল ডেপুটি স্পীকাৰৰ পদ। বিৰোধীৰ অভিযোগ যে যোৱা 5 বছৰে বিৰোধীক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিলে বিজেপিয়ে আৰু এইবাৰ এই পদটি বিৰোধীক দিয়া উচিত বুলি মন্তব্য বিৰোধীৰ। পৰৱৰ্তী খবৰ, ইন্দিৰা গান্ধীৰ ইমাৰ্জেঞ্চি শাসনকালতকৈ ক্ষতিকাৰক মোদী চৰকাৰ। ইন্দিৰা গান্ধীয়ে বিৰোধীক জেলত ভৰাইছিল, কিন্তু কেতিয়া দেশদ্ৰোহী সজোৱা নাছিল, শাৰীৰিক নিৰ্যাতন চলোৱা নাছিল। জৰুৰীকালীন অৱস্থাক লৈ বিজেপিয়ে কংগ্ৰেছক সমালোচনা কৰাৰ সময়তে এই সন্দৰ্ভত এইবাৰ মুখ খুলিছে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে। ইন্দিৰা গান্ধীৰ শাসনতকৈ বেছি ক্ষতিকাৰক মোদী চৰকাৰৰ ভূমিকা। ইন্দিৰা গান্ধীয়ে বিৰোধীক জেলত ভৰাইছিল, কিন্তু কেতিয়া দেশদ্ৰোহী সজোৱা নাছিল। প্ৰতিবাদকাৰীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা নাছিল ইন্দিৰা গান্ধীয়ে। বিজেপিয়ে জৰুৰীকালীন অৱস্থাক লৈ কংগ্ৰেছক সমালোচনা কৰাৰ সময়তে এই মন্তব্য বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ। জৰুৰীকালীন অৱস্থাত শুনা নাছিলো মোদী আৰু নাড্ডাৰ নাম, এই মন্তব্য লালু প্ৰসাদ যাদৱৰ। লালু প্ৰসাদ যাদৱে লগতে মন্তব্য কৰি কয় যে বাবা চাহেব আম্বেদকাৰক অপমান কৰা নাছিল ইন্দিৰা গান্ধীয়ে। 1975 চনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাটো ভাৰতীয় গণতন্ত্ৰৰ বাবে কলংক বুলি মন্তব্য কৰে লালু প্ৰসাদ যাদৱে। কিন্তু 2024 চনত বিৰোধীক সন্মান কৰাটো আমি পাহৰি যাব নালাগিব বুলি মন্তব্য লালু প্ৰসাদ যাদৱৰ। উল্লেখযোগ্য যে 1975 চনৰ জুন মাহত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। পৰৱৰ্তী খবৰ, তীব্ৰ আৰ্থিক সংকটত ভুগিছে টাটা ইনষ্টিটিউট। টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ 4টা কেম্পাছৰ পৰা 55গৰাকী শিক্ষক আৰু 60গৰাকী কৰ্মচাৰীক ছাঁটাই। বাতৰি অনুসৰি দেশৰ অন্যতম শীৰ্ষ শিক্ষা প্ৰতিষ্ঠান টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ পৰা 100জন শিক্ষক কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰা হৈছে। এই 100জন লোকক চাকৰিৰ পৰা ছাঁটাই কৰাৰ আঁৰৰ কাৰণ টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ ধনৰ নাটনি। দ্য ইণ্ডিয়া এক্সপ্ৰেছৰ বাতৰি অনুসৰি শুকুৰবাৰে টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ 4টা কেম্পাছৰ পৰা 100ৰো অধিক লোকক চাকৰিৰ পৰা অপসাৰণ কৰা হয়। ইয়াৰ ফলত শিক্ষা প্ৰতিষ্ঠানটোৰ গুৱাহাটী কেম্পাছৰ প্ৰায় আধা সংখ্যক শিক্ষক কৰ্মচাৰীয়ে এই ছাঁটাইৰ তালিকাত আছে। আনহাতে এই কেম্পাছৰ অধিকাংশ কৰ্মচাৰী এই অপসাৰণৰ সন্মুখীন হৈছে। জনা গৈছে যে টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্স চমুকৈ TISS-এ শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ কমেও 100গৰাকী কৰ্মচাৰীক জনাইছে যে 2024 চনৰ 30 জুনৰ পিছত তেওঁলোকৰ চুক্তিৰ সময়সীমা বৃদ্ধি কৰা নহ'ব। ফলত টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ কমেও 100জন কৰ্মচাৰী নিবনুৱা হৈ পৰে। দ্য ইণ্ডিয়া এক্সপ্ৰেছৰ তথ্য অনুসৰি ইয়াৰ ভিতৰত 55গৰাকী শিক্ষক আৰু 60জন কৰ্মচাৰী আছে। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটোৰ অংশ হৈ থকাসকলো এই অপসাৰণৰ তালিকাত আছে। কৰ্মসংস্থাপন পোৱাসকলে সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হৈ কাম কৰিছিল। তেওঁলোকৰ চাকৰি চুটিৰ কাৰণ টাটা এডুকেশ্যনেল ট্ৰাষ্টৰ ধনৰ নাটনি বুলি উল্লেখ কৰা হৈছে।